নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি 60টা কুৱেশ্যন লৈ আহিছোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান লৈ আহিছোঁ। গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু সকলোৱে কমেণ্ট কৰি জনাব 60টাৰ ভিতৰত কিমানটা কুৱেশ্যন সকলোৱে এনচাৰ শুদ্ধ কৰিলে। গতিকে সকলোৱে কমেণ্ট কৰিব। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু এতিয়া আহিছোঁ আজিৰ কুৱেশ্যনসমূহৰ মাজলৈ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বনকুঁৱৰী। বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু এইটো লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দৈনিক বাতৰি। দৈনিক বাতৰি হৈছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকত আৰু এইখনৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন। এতিয়া আহিছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱা হৈছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী। তেখেতে টাকাই কিনি গোলাম নামৰ ছবিখনত অভিনয় কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মনোমতী। মনোমতী হৈছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু এইখনৰ পৰিচালক আছিলে ৰোহিণী কুমাৰ বৰুৱা। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1901 চনত। 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিল আৰু সেই তেল শোধনাগাৰটোৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য। এতিয়া আহিছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ফিলিপাইনৰ মুদ্ৰাৰ নাম কি? ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, পেছো। পেছো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম। এতিয়া আহিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গৰু। গৰু হৈছে নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নগাঁও জিলাত। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ৰাজ্যপাল। ৰাজ্যপাল হৈছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী। এতিয়া আহিছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 5 বছৰ। ৰাজ্যপালৰ আপোনাৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। এইটো মনত ৰাখিব, কুৱেশ্যন আহিব পাৰে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে। ইয়াৰ ৰাইট এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। এতিয়া আছোঁ ইয়াৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল? অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1995 চনত। 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে,
উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল উগ্ৰতাৰা দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শিৱসিংহই উগ্ৰতাৰা দেৱালয়খন নিৰ্মাণ কৰিছিল আৰু এই উগ্ৰতাৰা দেৱালয় গুৱাহাটীত অৱস্থিত এইটো সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চনটো সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চনটো সুধিছে কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল 1751 চনত নিৰ্মাণ কৰা হৈছিল এই কাৰেংঘৰ সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অনুচ্ছেদ 16ৰ জৰিয়তে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1976 চনত 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1951 চনত ভাৰতত প্ৰথমবাৰ সংশোধনী গৃহীত হৈছিল আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে সংবিধানৰ কিমানতন সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 42তম সংশোধনীৰ জৰিয়তে সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰিছে এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চনটো সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চনটো সুধিছে ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল সুধিছে ইয়াৰ অপচন দিছে জয়মতী মূলা গাভৰু ৰমণী গাভৰু ওপৰৰ এটা নহয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জয়মতী আছিল ৰুদ্ৰসিংহৰ মাকৰ নাম এতিয়া এসো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোট প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কলকাতা প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে আহাৰৰ পৰা কি মৌল পোৱা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ফসফৰাছ আহাৰৰ পৰা ফসফৰাছ পোৱা যায় এতিয়া এসো 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ব্ৰহ্মপালে কামৰূপত পাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল এসো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ পূবেৰুণ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি এতিয়া এসো তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1982
1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল এতিয়া তাৰ পিছৰ আজি 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে ডিসকভাৰী অফ আছাম কোনে লিখিছিল ডিসকভাৰী অফ আছাম গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সতীশ চন্দ্ৰ কাকতিয়ে ডিসকভাৰী অফ আছাম গ্ৰন্থখন লিখিছিল আৰু ডিসকভাৰী অফ ইণ্ডিয়া লিখিছিল জৱাহৰলাল নেহৰুৱে সকলোৱে মনত ৰাখিব এতিয়া তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চন দিলে 31 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি এতিয়া তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চন দিলে 32 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন গ্ৰন্থ মেগাস্থেনিছে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইণ্ডিকা গ্ৰন্থখন মেগাস্থেনিছে ৰচনা কৰিছিল এতিয়া তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কুতুবুদ্দিন আইবাক আছিল দাস বংশৰ প্ৰতিষ্ঠাতা এতিয়া তাৰ পিছৰ 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন সুধিছে তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1398 চনত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল এতিয়া তাৰ পিছত 35 নম্বৰ কোৱেশ্চন দিলে 35 নম্বৰ কোৱেশ্চন সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল এতিয়া তাৰ পিছৰ 36 নম্বৰ কোৱেশ্চন দিলে 36 নম্বৰ কোৱেশ্চন সুধিছে গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলনৰ আৰম্ভ কৰিছিল এতিয়া তাৰ পিছৰ 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজস্থান হৈছে ভাৰতৰ বৃহত্তম ৰাজ্য এতিয়া তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন সুধিছে আজি বন্দকী চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক কোন 38 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় এতিয়া তাৰ পিছৰ 39 নম্বৰ কোৱেশ্চন দিলে 39 নম্বৰ কোৱেশ্চন সুধিছে আজি বন্দকী চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী হৈছে আজি বন্দকী চন্দ্ৰে শীৰ্ষক গীতটিৰ ৰচক এতিয়া আজিৰ 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন সুধিছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মহম্মদ বিন বখতিয়াৰ হৈছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি এতিয়া তাৰ পিছৰ 41 নম্বৰ কোৱেশ্চন দিলে 41 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজীৱ গান্ধী হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এতিয়া তাৰ পিছৰ 42 নম্বৰ কোৱেশ্চন দিলে 42 নম্বৰ কোৱেশ্চন সুধিছে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল এতিয়া তাৰ পিছৰ 43 নম্বৰ কোৱেশ্চন দিলে 43 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া সাহিত্যৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দেৱেন্দ্ৰনাথ বেজবৰুৱা হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক এতিয়া তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চন দিলে 44 নম্বৰ কোৱেশ্চন সুধিছে কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সিলেট জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল এতিয়া তাৰ পিছৰ 45 নম্বৰ কোৱেশ্চন দিলে 45 নম্বৰ কোৱেশ্চন সুধিছে
মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ বিষয়ে নোবেল বঁটা লাভ কৰিছিল মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1979 চনত 1979 চনত মাদাৰ টেৰেছাৰ শান্তিৰ বিষয়ে নোবেল বঁটা লাভ কৰিছিল এতিয়া আছে তাৰ পিছৰ আজি 46 নম্বৰ কোৱেশ্চন লৈ 46 নম্বৰ কোৱেশ্চন সুধিছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বুধ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ এতিয়া আছে তাৰ পিছৰ 47 নম্বৰ কোৱেশ্চন লৈ 47 নম্বৰ কোৱেশ্চন সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 48 নম্বৰ কোৱেশ্চন লৈ 48 নম্বৰ কোৱেশ্চন সুধিছে পশ্চিম বংগৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলকাতা হৈছে পশ্চিম বংগৰ ৰাজধানী এতিয়া আছে তাৰ পিছৰ আজি 49 নম্বৰ কোৱেশ্চন লৈ 49 নম্বৰ কোৱেশ্চন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী তাৰ পিছতে হৈছে আজিৰ 50 নম্বৰ কুৱেশ্যন লৈ 50 নম্বৰ কুৱেশ্যন সুধিছে নাগালেণ্ডৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানীৰ ওপৰত যেহেতু কুৱেশ্যন আহি থকা দেখা যায় গতিকে ৰাজধানীৰ ওপৰত আমি কেইটামান কুৱেশ্যন সৰহকৈ লৈ আহিছিলোঁ গতিকে ইয়াৰ উত্তৰবোৰ শুদ্ধকৈ কৰিব পাৰিছেনে নাই সকলোৱে কমেণ্ট কৰি জনাব এতিয়া তাৰ পিছৰ 51 নম্বৰ কুৱেশ্যন লৈ 51 নম্বৰ কুৱেশ্যন সুধিছে কলিয়াভোমৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ আৰু নগাঁও জিলা কলিয়াভোমৰা দলংখনে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে এতিয়া তাৰ পিছৰ 52 নম্বৰ কুৱেশ্যন লৈ 52 নম্বৰ কুৱেশ্যন সুধিছে হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হোমেন বৰগোহাঁয়ে হালধীয়া চৰাইয়ে বাওধান খায় গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া তাৰ পিছৰ 53 নম্বৰ কুৱেশ্যন লৈ 53 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া তাৰ পিছৰ 54 নম্বৰ কুৱেশ্যন লৈ 54 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক এতিয়া তাৰ পিছৰ 55 নম্বৰ কুৱেশ্যন লৈ 55 নম্বৰ কুৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শালস্তম্ভ হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক এতিয়া তাৰ পিছৰ 56 নম্বৰ কুৱেশ্যন লৈ 56 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া এতিয়া তাৰ পিছৰ 57 নম্বৰ কুৱেশ্যন লৈ 57 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ এতিয়া 57 নম্বৰ কুৱেশ্যন লৈ 58 নম্বৰ কুৱেশ্যনটো সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এতিয়া তাৰ পিছৰ 59 নম্বৰ কুৱেশ্যন লৈ 59 নম্বৰ কুৱেশ্যন সুধিছে কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আজিৰ শেষৰ কুৱেশ্যন লৈ সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু 60টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সেইটো কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ তেন্তে যিসকলে চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে
বাকী তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ